শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ সুপ্ৰভাত। ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছে, যিসকলে নিজৰ মূল আৰু লক্ষ্য স্থিৰ কৰি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ ভৱিষ্যত আশাৰ থল। আজি শনিবাৰ 1946 শকৰ মাঘ মাহৰ 18 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ। প্ৰিয় শ্ৰোতা, ছাত্ৰ ছাত্ৰীসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সমাগত। আজিৰ অনুষ্ঠানত পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কিছু জানিবলগীয়া কথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকললৈ আগবঢ়াইছে নগাঁও পলিটেকনিকৰ প্ৰবক্তা তথা নতুন প্ৰজন্মৰ এগৰাকী প্ৰেৰণাদাতা ডক্টৰ নেত্ৰমণি বৰুৱা। নমস্কাৰ, মই ডক্টৰ নেত্ৰমণি বৰুৱা। প্ৰথমেই আকাশবাণী নগাঁও কেন্দ্ৰৰ সমশ্ৰোতাক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সমাগত, মানে বেছি দিন নাই আৰু অহা ফেব্ৰুৱাৰী বা মাৰ্চ মাহত মেট্ৰিকৰ পৰীক্ষা সকলোৰে আৰম্ভ হ'ব বা হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাও কেইদিনমানৰ পিছতে আৰম্ভ হ'ব। এতিয়া আমাৰ সকলোৰে মনত এটা প্ৰশ্ন থাকে যে আমি কেনেকৈ পঢ়িলে সহজতে বস্তুখিনি বুজি পাম বা কেনেকৈ পঢ়িলে সোনকালে মনত থাকিব, কেনেকৈ পঢ়িলে আমি কম পঢ়িও বেছি মাৰ্ক পাব পাৰিম। বিভিন্ন প্ৰশ্ন আমাৰ মনত থাকে। যদিও নেকি এই প্ৰশ্নকেইটাৰ উত্তৰ আচলতে কাৰো হাততেই নাই, তথাপিও আমি যদি কিছুমান পদ্ধতি অৱলম্বন কৰোঁ, কিছুমান নিয়মানুৱৰ্তিতা যদি আমি মানি চলোঁ, তেতিয়া কিন্তু আমি বেলেগতকৈ হয়তো অলপ কম পঢ়িও বেছি মাৰ্ক পাবলৈ সক্ষম হ'ম। আচলতে আমাৰ যোনটো ইণ্টেলিজেঞ্চ বা যোনটো বুদ্ধিমত্তা বা আমাৰ যোনটো ব্ৰেইনৰ কেপাচিটি, সেইটো আচলতে মানুহ লৈ বেলেগ বেলেগ। কোনোবাই হয়তো অংক বেছিকৈ ভাল পায় বা কোনোবাই হয়তো ইংলিছ ছাবজেক্টটোহে ভাল পায়, কোনোবাই হয়তো মুখস্থ কৰিব পৰা বিদ্যাটো বেছি থাকে বা কোনোবাই হয়তো মুখস্থ কৰিব নোৱাৰে, তেওঁলোকে কনচেপচুৱেলাইজ কৰি পেলাইহে লিখিবলৈ ভাল পায়। বিভিন্ন ধৰণৰ আচলতে ব্যক্তি থাকে, তেওঁলোকৰ সেই যোনটো বৌদ্ধিক বিকাশ সেইটো ব্যক্তি অনুযায়ী বেলেগ বেলেগ হয়। কিন্তু কেইটামান বেছিক নিয়ম যদি আমি মানি চলোঁ, আমি যদি কেইটামান বেছিক ৰুল মানি চলোঁ, তেতিয়া হয়তো সকলোৱে নিজৰ ক্ষমতা অনুযায়ী ভাল মাৰ্কছ আনিবলৈ সক্ষম হ'ব বা ভাল এটা পৰীক্ষা অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব। প্ৰথমতে যিকোনো ক্ষেত্ৰতে যেতিয়া আমি কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যাওঁ, আমাক এটা প্লেনিং লাগে। ঠিক তেনেকৈ পৰীক্ষাৰ ক্ষেত্ৰতো আমাক এটা প্ৰপাৰ প্লেনিং লাগিব। এতিয়া প্লেনিঙৰ আণ্ডাৰত প্ৰথমতে আহিব যে আমি ক'ত পঢ়িম, কেনেকৈ পঢ়িম। কেতিয়াও কিন্তু বিচনাত নপঢ়িব। বিচনাত পঢ়া যোনটো অভ্যাস কাৰোবাৰ যদি আছে, সেই অভ্যাসটো বাদ দিয়ক। বিচনাত নপঢ়িব। আপোনালোকে যিমান পাৰে এখন সৰু টেবুল হ'লেও যোগাৰ কৰক আৰু সেই টেবুল চকীত বহি পেলাই পঢ়াৰ ব্যৱস্থা কৰক। নহ'লে কি হয় যে বিচনাত পঢ়ি থাকিলে আমি অলপ আৰাম পাওঁ, আৰু আৰাম পালে আমাৰ কি হয় যে অলপমান বেছি আৰাম কৰিবলৈ মন যায়। তেতিয়া কি হ'ব, আমি ঠাইতে শুবলৈ চেষ্টা কৰিম বা আমাৰ টোপনি ধৰিব, আমি শুই যাম। সেইবাবে বিচনাত পঢ়াটো আচলতে ইমান বেছি ঠিক নহয়। আমি ৰাতি হ'লেও সেই টেবুলতে পঢ়িব লাগে, দিনত হ'লেও টেবুলতে পঢ়িবলৈ চেষ্টা কৰিব লাগে। নেক্সট প্লেনিংটো হৈ গ'ল যে ৰুটিন। এখন ৰুটিন আমি বনাব লাগে। ৰুটিনখন বনোৱাৰ আগতে আমি গোটেই ছাবজেক্টকেইটাক ভাগ কৰি ল'ব লাগে। কোনটো ছাবজেক্ট আমাৰ কাৰণে বেছি হাৰ্ড হয়, কোনটো ছাবজেক্ট আমাৰ কাৰণে সহজ হয়, আমি উলিয়াই ল'ব লাগে। মই অলৰেডি কৈছোঁ যে কিছুমানে মেথছ ভাল পাব, কিছুমানে ইংলিছ ভাল পাব, কিছুমানে ছ'চিয়েল ষ্টাডিজহে ভাল পাব। সেই ছাবজেক্ট অনুযায়ী আমি কোনটো হাৰ্ড, কোনটো আমাৰ কাৰণে ইজি, সেইখিনি উলিয়াই লৈ আমি এখন ৰুটিন প্ৰস্তুত কৰিব লাগে। বহুতে এনেকৈ ভাবে যে এই ছাবজেক্টটো টান হয়, মই বাদ দি দিম, এইটো ছাবজেক্ট মই বেছিকৈ টাচ নকৰোঁ, যোনটো সহজ সেইটো বেছি ভালকৈ পঢ়ি পেলাই মই বেছি মাৰ্কছ ল'বলৈ চেষ্টা কৰোঁ। সেইটো সম্পূৰ্ণ এটা ভুল উপায়। কাৰণ কেতিয়াবা এনেকুৱা হয়, কোনোবা যদি মেথছটো টান পাই আছে, তেওঁ যদি মেথছত বেছিকৈ সময় দি যত্ন লয়, তেতিয়া কিন্তু হয়তো তেওঁ মেথছতহে বাকীকেইটা ছাবজেক্টতকৈ বেছি মাৰ্কছ পাবলৈ সক্ষম হ'ব। এটা সময়ত হয়তো গৈ পেলাই সেই মেথছ ছাবজেক্টটোহে তেওঁৰ বেছি ফেভাৰিট হৈ যাব। সেইবাবে সেই ছাবজেক্ট যেতিয়া আমি চিলেক্ট কৰিম, কোনটো হাৰ্ড মোৰ কাৰণে, কোনটো টাফ, সেইটো চিলেক্ট কৰি পেলাই আমি সময়টো তেনেকৈ নিৰ্ধাৰণ কৰিব লাগিব ৰুটিনখনত। যোনটো ছাবজেক্ট আমাৰ কাৰণে হাৰ্ড বুলি আমি ভাবোঁ, সেই ছাবজেক্টটোত আমি বেছি সময় দিম আৰু বাকীকেইটা ছাবজেক্টত ক্ৰমান্বয়ে আমি কম কম সময় দি পেলাই গোটেই ৰুটিনখন বনাব লাগিব। এইখিনিতে এটা কথা কিন্তু সকলোৱে মন কৰিব লাগিব যে বেলেগক দেখি পেলাই কোনোবাই 14 ঘণ্টা পঢ়িছে বুলি আপোনাৰ ল'ৰাইও যে 14 ঘণ্টা পঢ়িব লাগিব বা আপুনিও যে 14 ঘণ্টা পঢ়িব লাগিব, এনেকুৱা নহয়। মই অলৰেডি কৈছোঁ যে বৌদ্ধিক বিকাশটো চবৰে বেলেগ বেলেগ। কোনোবাই 14 ঘণ্টা পঢ়ি যিমান পাৰিব, আপোনাৰ ল'ৰাই হয়তো 5 ঘণ্টা পঢ়িও সিমান পাৰিব পাৰে। তেনেকৈ প্লেনিং কৰক, কিমানখিনি সময়ত আপোনাৰ বেছিকৈ মনত থাকে, কোনটো ছাবজেক্ট আপোনাৰ হাৰ্ড, সেইটো হিচাপত ভাগ কৰি লওক। হাৰ্ড ছাবজেক্টটোৰ কাৰণে প্ৰথমতে বেছিকৈ টাইম দিয়ক। যেতিয়া ৰুটিনখন আপুনি বনাব, আজিৰ পৰা ছাপ'জ পৰীক্ষাৰ কাৰণে এমাহ বা 1.5 মাহ সময় আছে, এই প্ৰথম দিনকেইটাত কিন্তু যোনকেইটা ছাবজেক্ট আপোনাৰ টান লাগে বা হাৰ্ড হয়, সেই ছাবজেক্টকেইটা বেছিকৈ পঢ়ক।
আৰু ক্ৰমান্বয়ে যোনকেইটা ছাবজেক্ট আপোনাৰ বেছি ইজি লাগে সেই ছাবজেক্টকেইটা পিছলৈ থৈ দিয়ক কিন্তু যোনটো ছাবজেক্ট হাৰ্ড প্ৰথম অৱস্থাত সেইটো পঢ়ক ক্ৰমান্বয়ে আয়ত্ত কৰিবলৈ চেষ্টা কৰক যেতিয়া আপোনাৰ আয়ত্ত হৈ গৈছে তেতিয়া কি কৰিব গোটেইকেইটা ছাবজেক্ট আপুনি একেলগে সমানে পঢ়িবলৈ আৰম্ভ কৰক যেতিয়া পৰীক্ষা পাবহি 10-15 দিন থাকিব সমানে সমানে ভাগ কৰি ল'ব তেতিয়া কি হ'ব আপুনি অলৰেডি যোনকেইটা ছাবজেক্ট টাফ পাইছিলে তাত বেছি সময় দিয়াৰ কাৰণে আপোনাৰ কিন্তু সেই ছাবজেক্টটো এতিয়া ইজি লগা হ'ব সেইবাবে সমান টাইমত আপুনি ৰুটিনখন ভগাই ধুনীয়াকৈ পঢ়ি পেলাই ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব কিন্তু যদি আপুনি হাৰ্ড ছাবজেক্টটো লাষ্ট মুহূৰ্তত পঢ়িম বুলি থৈ দিয়ে তেতিয়া কি হ'ব যে সেই হাৰ্ড ছাবজেক্টটো আপুনিতো বুজি পাবলৈ সক্ষম নহ'বই আয়ত্ত কৰাটোতো দূৰৰ কথা তেতিয়া কিন্তু আপোনাৰ যোনটো ছাবজেক্ট সহজ আছিলে সেই সহজ লগা ছাবজেক্টটো কিন্তু আপুনি কনফিউজনত আহি যাব হয়তো আপুনি পাহৰিও যাব পাৰে সেইবাবে মই কোৱা মতে আপোনালোকে হাৰ্ড বা যোনটো ইজি সেইটো ভাগ কৰি লৈ পেলাই তেনেধৰণে আপুনি ৰুটিনখন প্ৰস্তুত কৰক থাৰ্ড কথাটো হৈ গ'ল যে আমি মুখস্থ বিদ্যাত বেছিকৈ গুৰুত্ব দিব নালাগে আপোনালোকে হয়তো ভাবিব পাৰে যে মুখস্থ কৰি মই সমাজ বিদ্যাত 100 পাইছোঁ অসমীয়াত 90 পাইছোঁ বা ইংলিছত 99 পাইছোঁ কিন্তু সেই মুখস্থ বিদ্যাই কিন্তু আপোনাক লং টাৰ্মত হেল্প নকৰিব যদি আপুনি ভিজুৱেলাইজ কৰিব নোৱাৰে যদি আপুনি কনচেপচুৱেলাইজ কৰিব নোৱাৰে আপোনাৰ ছাবজেক্টটো তেতিয়া কিন্তু ভৱিষ্যতে আপোনাৰ দখলত নাথাকিব ছাবজেক্টটো আপুনি পাহৰি যাব সেইটো খাটাং ছাবজেক্টটো মনত আমি ৰাখিবই লাগিব কিন্তু কেনেকৈ মনত ৰাখিব সেই পদ্ধতিটো আপুনি কিন্তু জানিব লাগিব আপুনি যিমান পাৰে সেই ছাবজেক্টটো ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰক যদি আমাৰ সাপোজ বুৰঞ্জী আমি পঢ়ি আছো বুৰঞ্জীত আমি সাপোজ কোচ ৰাজবংশীসকলৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিছো বা আহোমসকলৰ বিষয়ে পঢ়িবলৈ চেষ্টা কৰিছো তেতিয়া হলে আমি ভিজুৱেলাইজ কৰিব পাৰিব লাগিব যে ৰজাজন তাত এনেকৈ বহিছিলে ৰংঘৰ কাৰেংঘৰ আছিলে সো তেনেকুৱা ধৰণৰ আমাৰ এটা ভিজুৱেলাইজেশ্যন থাকিব লাগিব আমাৰ চকুৰ আগত আহিব লাগিব সেই ভিজুৱেলাইজেশ্যনটো থাকিলে তেতিয়া কি হ'ব আমি সহজতে পাহৰি নাযাওঁ পিছত গৈ পেলাই আমি ৰিলেট কৰি পেলাই আমি লিখিবলৈ সক্ষম হ'ম কিন্তু আমি যদি মুখস্থ কৰি ৰাখি থৈ দিওঁ তেতিয়া কিন্তু পিছত গৈ আমি পাহৰি যাম সেইবাবে যিমান পাৰে আপুনি ভিজুৱেলাইজ কৰি পেলাই পঢ়ক কনচেপচুৱেলাইজ কৰি পেলাই পঢ়ক যোনবিলাক বস্তু টু দা পইণ্ট লিখিব লাগে যেনে সমাজ বিজ্ঞান আমি পইণ্ট ৱাইজ লিখিলে ভাল বা আমাৰ চনবিলাক মনত ৰাখিব লাগে সেইবিলাক বস্তু আপুনি লিখি লিখি পঢ়ক আপুনি এবাৰ পঢ়িলে সেই বস্তুখিনি পঢ়াৰ লগতে ভিজুৱেলাইজ কৰাৰ লগতে এবাৰ লিখি দিয়ক লিখি দিলে কিন্তু তেতিয়া আপুনি সেই কথাখিনি ভৱিষ্যতে কিন্তু পাহৰি নাযায় আপোনাৰ আয়ত্ত কৰিবলৈ বেছি সহজ হ'ব সো পৰীক্ষা যেহেতু আহি আছে এইকেইটা পদ্ধতি যদি আপোনালোকে অৱলম্বন কৰে তেতিয়াহ'লে মই নিশ্চয়কৈ ক'ব পাৰোঁ যে আপোনালোকে অলপ হ'লেও সুফল পাবলৈ সক্ষম হ'ব সো মই আশা কৰিম মই যোনকেইটা পদ্ধতিৰ কথা ক'লোঁ যে প্ৰপাৰ প্লেনিং বিচনাত পঢ়িব নালাগে ৰুটিন বনাব লাগে হাৰ্ড বা ইজি ভাগ কৰি ল'ব লাগে এই গোটেইখিনি কথা যদি তোমালোকে মেইনটেইন কৰা বা আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি অৱলম্বন কৰে তেতিয়াহ'লে কিন্তু মই বিশ্বাস কৰোঁ যে তেওঁলোকে আগতকৈ অলপমান বেছি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব কথাখিনি ইমানেই আছিলে আকাশবাণী নগাঁও কেন্দ্ৰক মোক এই কথাখিনি ক'বলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো পৰীক্ষাৰ্থীক আগন্তুক পৰীক্ষাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ সেয়া আছিল নগাঁও পলিটেকনিকৰ প্ৰবক্তা তথা নতুন প্ৰজন্মৰ এগৰাকী প্ৰেৰণাদাতা ডক্টৰ নেত্ৰমণি বৰুৱা